তো নমস্কাৰ বন্ধুসকল, কৃষকসকলৰ বাবে এটা ভাল খবৰ। কাৰণ কিয় 20 নম্বৰ কিস্তি ইতিমধ্যে আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। তো এই 20 নম্বৰ কিস্তি আপোনালোকে কেতিয়া পাব, কেনেকৈ পাব আৰু কোনসকলে পাব, কোনসকলে নাপায়, সকলোবোৰ এই ভিডিঅ'ত মই আজি জনাই দিম। তো ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকক। আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিয়ক। PM কিষাণৰ সকলো তালিকা এতিয়া মুকলি কৰি দিয়া হৈছে। গতিকে কাৰ কাৰ মুকলি কৰা হৈছে, কাৰ কাৰ একাউণ্টত টকা সোমাব, তো সবিশেষ এই ভিডিঅ'ত চাই থাকক। এইবাৰ যিখন লিষ্ট বনাইছে তো এইবাৰ বহুতৰে নাম তাত কৰ্তন কৰা হৈছে। কিয় কৰ্তন কৰা হৈছে সেই বিষয়ে সবিশেষ জানিব পাৰিব। তো কাৰ কাৰ নাম কৰ্তন কৰা হ'ব জানি লওক। যিসকল ব্যক্তিয়ে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। কাৰণ এইবাৰ চৰকাৰে বহুত ভালকৈ ডকুমেণ্টবিলাক চেক কৰিছে। নিজৰ নামত মাটি নহ'লেও নিজৰ দেউতাকৰ নামত যদি থাকে তেতিয়াহ'লে হ'ব PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যনটো। তো অতি সোনকালে কৰি ল'ব এইটো কাম। আৰু PM কিষাণৰ লিষ্টত আপোনাৰ নামটো আছেনে নাই আজিয়ে গৈ চাই লওক আপোনাৰ CSC চেণ্টাৰৰ ওচৰত। যদি আপোনাৰ PM কিষাণৰ লিষ্টত আপোনাৰ বেংক একাউণ্টখন লিংক নাই তেতিয়াহ'লে আপুনি এইবাৰ পইচা নাপাব। আৰু যদি আপুনি KYC কৰা নাই তেতিয়াহ'লে আপুনি PM কিষাণৰ ধন লাভ নকৰিব। আৰু যদি আপোনাৰ বেংকত আধাৰ কাৰ্ডখন লিংক নাই আজিয়ে আধাৰ কাৰ্ডখন লিংক কৰি লওক, DBT লিংক বুলি কয়। যদি DBT লিংক আৰু আপোনাৰ EKYC নাথাকে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ধন নাপাব। তো এইবাৰ PM কিষাণৰ টকাটো পাবলৈ হ'লে এইখিনিতো আপোনাৰ থাকিব লাগিব। তো যিসকলে 19 নম্বৰ কিস্তি পাইছিলে সেইসকলে সকলোৱে পাব। আৰু যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলেও কিজানি পাব। কাৰণ কিয় এইবাৰ ভালকৈ চেক কৰি আছে ডকুমেণ্টবিলাক, কিন্তু এইবাৰ সেইটো নিয়ম কৰা নাই। তো নেক্সট কিস্তিত চাগে কৰিব। তো এইবাৰ 2 আগষ্ট তাৰিখে সকলোৰে PM কিষাণৰ ধন মুকলি কৰা হৈ গৈছে। তো চেকবিলাক চব বেংকত দিয়া হৈ গৈছে। তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়। তো এইবাৰ কোনে কোনে কিমান টকা পাব সেইটো আপোনালোকক জনাই দিছোঁ। যে যোৱাবাৰ যেনেকৈ আপোনালোকে 2000 কৰি টকা পাইছিলে এইবাৰ 2000 কৰিয়ে পাব। কিন্তু যদি আগত কোনোবাই EKYC নকৰাৰ ফলত কোনোবাই টকাটো বেংকত সোমোৱা নাছিল বা পেণ্ডিং হৈ আছিল, তো সেই টকাখিনি এইবাৰ সোমাই যাব। তো যেকেইটা কিস্তি আপোনালোকৰ পাব লগা আছিল সেইকেইটা কিস্তি আপোনালোকৰ একেবাৰে সোমাই যাব। যদি 5টা কিস্তি সোমাব লগা আছিল তেনেহ'লে আপোনালোকৰ 10,000 টকা সোমাই যাব, কোনো কথা নাই। এইবাৰ গোটেই ডকুমেণ্টবিলাক চেক কৰি দিয়া হৈছে। আৰু যদি আপোনালোকে পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি এতিয়াও মানে EKYC বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেনেহ'লে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। কাৰণ চৰকাৰ এইবাৰ বহুত ষ্ট্ৰিক্টলি ডকুমেণ্টবিলাক চেক কৰি আছে। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে মই আপোনালোকক জনাই দি আছোঁ। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনাৰ এখন আধাৰ কাৰ্ড লাগিব আৰু খাজনা ৰচিদ লাগিব, নহ'লে জমাবন্দী হ'লেই হৈ যাব। মাটিখিনি নিজৰ নামত থাকিলেও হ'ব বা আপোনাৰ দেউতাকৰ নামত থাকিলেও হ'ব, কিন্তু কৰাটো বাঞ্ছনীয় কৰি দিছে চৰকাৰে। তো আপুনি কৰি ল'ব। তো এনেকুৱা ধৰণৰ ভাল ভাল খবৰ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু সকলো ধৰণৰ CSC ৰিলেটেড, PM কিষাণ ৰিলেটেড সকলো ধৰণৰ অনলাইনৰ কাম মোৰ চেনেলত পাব। ধন্যবাদ।